আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈয়ে গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি কোনোবাই যদিও তোক ক্ষমা কৰে কিন্তু মই কোনো দিন কেতিয়াও তোক ক্ষমা নকৰোঁ তই মোক কি কৈছ যি শুনিছ তাকে কৈছো মই এবাৰ দুবাৰ নহয় হাজাৰ বাৰ চিঞৰি চিঞৰি কম একমাত্ৰ তোৰ বাবে দেউতাক আমি হেৰুৱালো কথাবোৰ মই তোমাক কিমান দূৰ বুজাব পাৰিছো মই নিজেই নাজানো কিন্তু যিটো সত্য সেয়া মানি ল'বই লাগিব এতিয়া তোমাক ধৈৰ্যৰ প্ৰয়োজন সকলোবোৰ কথা অলপ ভাল হৈ আহিছিলে মাথো দেউতাক আমি প্ৰত্যেকেই ভাল পাওঁ সেইবাবে দেউতাক হেৰুৱাৰ দুখত কংকনাৰ তোৰ ওপৰত খং উঠাটো স্বাভাৱিক খং কৰক বা খং কৰিলে মই অলপো বেয়া নাপাওঁ কিন্তু বা তাই মোক দেউতাৰ হত্যাকাৰী বুলি কৈছে দেউতা মোৰ বাবে কি আছিল সেইটোতো তই নজনা নহয় এতিয়া তয়ে কচোন বা দেউতা কি মোৰ বাবে ঢুকাই থাকিল নি দেউতাৰ মৃত্যুৰ বাবে সম্পূৰ্ণভাৱে ময়ে দায়ী নেকি নহয় নহয় সেইবোৰ একোৱে নহয় কংকনাই সেইবোৰ ভুল কথা কৈছে তই সেইবোৰ বেছিকৈ ভাবি নাথাকিবি কংকনাই কথাবোৰ কৈছে তাৰমানে কংকনাৰ দৰে আনেও সেয়াই ভাবিছে যে মোৰ বাবে দেউতা ঢুকাল তেনেকুৱা একো হোৱা নাই অ সেইবোৰ চিন্তা তই এৰ মনেৰে কথাবোৰ ভাবিলেহে মুখেৰে ওলায় একেই কথা তয়ো ভবা নাইতো বা মই তোক কথাবোৰ কেনেকৈ বুজাওঁ কচোন তোৰ বাবে একোৱে হোৱা নাই আজি আমাৰ মাজত দেউতা নাই আমি তিনিজনীয়ে একেলগে থাকিব লাগিব আমাৰ মাজত যদি এনেকুৱা ভুল বুজাবুজি হয় কেনেকৈ হ'ব কচোন কংকনা যিহেতু ঘৰখনৰ সৰু গতিকে তাইৰ কথাবোৰ আমি এনেকৈ ধৰি থাকিব নালাগে নহয় বা তাইৰ কথাখিনিয়ে মোক বহুত কষ্ট দিছে মই শান্তিৰে থাকিব পৰা নাই দেউতা মোৰ বাবে ঢুকাল নেকি মই দেউতাৰ হত্যাকাৰী নেকি বা মই বৰ কষ্ট পাইছো
এতিয়া এনেকে কটা কটা কৰি থাকিলে কি হ'ব? যি হ'ব লগা আছিলে হৈ গ'ল। সেইকাৰণে মানুহে খঙৰ ভমকত যিকোনো কথা কৈ দিব নাপায়। এতিয়া নিজেও কষ্ট পাইছ, সুবাসনায়ো কষ্ট পাইছে। মই নিজকে চম্ভালিব পৰা নাই মাহী। মই কি ক'লো কি নক'লো নিজেই গম নাপাওঁ। মই এতিয়া উপলব্ধি কৰিছোঁ মই বাক তেনেকে ক'ব নালাগিছিল। চাহ, ভিন্দৰ মৃত্যুত আমি সকলোৱে দুখ পাইছোঁ। তাতে সুবাসনাৰ জীৱনত কি ঘটি আছে আমি সকলোৱে জানো। তাইও ভবা নাছিল তাইৰ এনেকুৱা সিদ্ধান্তৰ বাবে ভিন্দয়ে ইমানকৈ কষ্ট পাব। কেতিয়াবা হৈ যায়ও এনেকুৱা। মই নিজকে ক্ষমা কৰিব নোৱাৰো মাহী। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই এতিয়া শান্তিত থাকিব পৰা নাই মাহী। এতিয়াও একো হোৱা নাই। শুন শুন, সুবাসনা তোৰ নিজৰ বা, হা? এতিয়াই তই তাইৰ ওচৰলৈ যা আৰু তাইৰ ওচৰত ক্ষমা খোজ। তাই বুজি পাব। নহ'লে কিন্তু তাই অপযশ লৈ জীয়াই থাকিব নোৱাৰিব। মই স্বীকাৰ কৰিছোঁ মই বহুত ডাঙৰ ভুল কৰিছোঁ। এই ভুলৰ শুধৰণি হ'বনে নহয় মই নাজানো। এতিয়া মই অনুতপ্ত হৈছোঁ। এই ভুল মই কৰিব নালাগিছিল। শুন কংকনা, আমি বুজালে তাই নুবুজে, কিন্তু তই তোৰ ভুলৰ ক্ষমা খুজিলে তাই বুজিব। তই ক'লেহে তাইৰ মনটো শান্তি লাগিব। তাইক তই ধুনীয়াকৈ কথাবোৰ বুজাই ক। তোৰ মনত যে তাইৰ প্ৰতি কোনো বেয়া ভাৱ নাই সেয়া ক। লগে লগে ভুলবোৰ শুধৰণি নকৰিলে পাছলৈ পৰিৱেশ পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। কাৰণ শৰীৰৰ আঘাততকৈ মনৰ আঘাত বেছি ভয়ানক। মনৰ আঘাতে মানুহক বেয়া সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। সময় থাকোঁতে সকলোবোৰ ঠিক কৰি ল, পাছত যাতে পস্তাবলগীয়া নহয়। মই সেইখন ঘৰলৈ উভতি যোৱাটো দেউতাই মনে প্ৰাণে বিচাৰিছিল। মই উভতি নোযোৱাৰ বাবে দেউতা মনৰ দুখত ঢুকাই থাকিল। কংকনাৰে কোৱাৰ দৰে হয়তো ময়ে দেউতাৰ হত্যাকাৰী। সুবাসনাই নিজক ক্ষমা কৰিব পৰা নাই। কেৱল এটাই কথা, তাইৰ বাবে দেউতা ঢুকাইছে। বহুত কষ্ট পাইছে তাই। এতিয়া বোলে কংকনাই সুবাসনাক ক্ষমা খুজিব। কথাবোৰ তাতেই শেষ হৈ নাযায় মাহী। দেউতাক কোনোদিনেই আমি ঘূৰাই আনিব নোৱাৰো, সেয়া সঁচা। কিন্তু দেউতাৰ ইচ্ছাবোৰ মই পূৰণ কৰিম। মই সেইখন ঘৰলৈ উভতি যোৱাটো দেউতাই মনে প্ৰাণে বিচাৰিছিল। মই উভতি নোযোৱাৰ বাবে দেউতা মনৰ দুখত ঢুকাই থাকিল। কংকনাৰে কোৱাৰ দৰে হয়তো ময়ে দেউতাৰ হত্যাকাৰী। সেয়াই মই এটা সিদ্ধান্ত লৈছো। জীৱিত অৱস্থাত দেউতাৰ যি ইচ্ছা মই পূৰণ কৰিব নোৱাৰিলো, সেই ইচ্ছা মই দেউতাৰ মৃত্যুৰ পিছত পূৰণ কৰিম। মানে মই ঋষিৰ কাষলৈ উভতি যাম। তই কি কৈছ এবাৰ ভাবি চাইছনে? মই সম্পূৰ্ণ ভাবি চিন্তিয়ে কথাবোৰ কৈছো। মই পাপ কৰিছো, সেইকাৰণে প্ৰায়শ্চিত্ত মই কৰিব লাগিব। তই
তই ভবাৰ দৰে এইবোৰ একোৱেই নহয় সুবাসনা কিছুমান কথা মনৰ পৰা উলিয়াই দে নহয় বা মইতো দেউতাক তহঁতৰ মাজলৈ কেতিয়াও উভতাই আনিব নোৱাৰো কিন্তু দেউতাৰ সেই ইচ্ছা মই পূৰণ কৰিব পাৰিম আবেগত লোৱা সিদ্ধান্তবোৰ সদায় ভুলেই হয় কথাবোৰ ভাবি চিন্তি চালি জাৰি চাই তই সিদ্ধান্তবোৰ ল'বি তই দেউতাক কিমান ভাল পাইছিলি এইবোৰ আমি নজনা নহয় আমি আটাইকেইজনীয়ে দেউতাৰ বহুত মৰমৰ মই নিজকে একেবাৰে ক্ষমা কৰিব পৰা নাই অনবৰতে দুখী দুখী ভাৱ এটাই মোক খেদি ফুৰিছে ক'ত গ'লে কি কৰিলে মই শান্তি পাম মই নিজে বুজি পোৱা নাই মোৰ বাবে দেউতাৰ মৃত্যু হ'ল সেই কথাষাৰে মোক তিল তিলকৈ খাই মাৰিছে জন্ম মৃত্যু কাৰো হাতত নাই সুবাসনা দেউতাৰ সময় হ'ল গুচি গ'ল ইয়াত কাৰো দুখ নাই খঙত আমি বহুত কথাই কওঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে তই দেউতাৰ মৃত্যুৰ বাবে জগৰীয়া এই সকলোবোৰৰ মাত্ৰ এটাই উত্তৰ মই সেইখন ঘৰলৈ যোৱাটোৱেই উচিত হ'ব তেতিয়াহে দেউতাৰ আত্মাই শান্তি পাব মোৰ ওচৰত আহি তাই বৰ কান্দিছেহি তাই কৰা ভুলৰ কাৰণে অনুতাপ কৰিছে মই গালি দিছোঁ তাইক নভবা নিচিন্তাকৈ কাম কিছুমান কৰে তেনেকৈ কোৱাৰ ফলত কি পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ মনত কিমান দুখ লাগিব একো চিন্তাই নকৰে মানে ঘৰৰ সৰু বাবে তাই এতিয়াও আজলি হৈ আছে একো কথাই দকৈ নাভাবে নাভাবিলে নহ'ব নহয় তাই সৰু কথা কোৱা নাইতো সেইখিনি কথা শুনাৰ পাছত সুবাসনাৰ কি অৱস্থা হৈছে তাইতো গম পোৱা নাই সুবাসনাই নিজক ক্ষমা কৰিব পৰা নাই কেৱল এটাই কথা তাইৰ বাবে দেউতা ঢুকাইছে বহুত কষ্ট পাইছে তাই এতিয়া বোলে কংকনাই সুবাসনাক ক্ষমা খুজিব কথাবোৰ তাতেই শেষ হৈ নাযায় মাহী অন্তৰত লগা দুখবোৰে মানুহক বহুত কষ্ট দিয়ে তাতে নিজৰ ভনীয়েকে কোৱা কথা সেইবোৰ কথাকে ভাবি সুবাসনা এতিয়া দেউতাৰ শেষ ইচ্ছা পূৰণ কৰিবলৈকে সেইখন ঘৰলৈ উভতি যাবলৈ ওলাইছে মনেৰে নিবিচৰা আবেগেৰে লোৱা সিদ্ধান্ত এটাৰ বাবে তাই জানো সেইখন ঘৰত সুখী হ'ব পাৰিব কেনেকৈ কাক কি বুজাও মই একো ভাবিয়ে পোৱা নাই বৃষ্টি তই ইমান চিন্তা নকৰিবি কংকনাই ক্ষমা খোজাৰ পাছত সুবাসনাৰ মন সলনি হ'বও পাৰে ধৈৰ্য ধৰ মই আছোঁ মই তোক তেনেকৈ ক'ব নালাগিছিল সেয়া মোৰ দুখ হৈছে মোক বেয়া নাপাবি প্লিজ মোৰ দুখ নহয় কংকনা ইমান দিনে দুখ মই কৰি আছিলো তই মোক তোৰ কথাৰ চুকেৰে মোক সোঁৱৰাই দিলি আচলতে মই তোক ধন্যবাদহে দিব লাগে তই ঠিকেই কৈছিলি মই কি ভাবোঁ জাননে সুবাসনা যদি সেইখন ঘৰলৈ আকৌ উভতি যায় তেতিয়া কিজানি ভিন্দৰ আত্মাই শান্তি পাব ইয়াত তোৰ ভুল নাই কংকনা মই বহুত ভাবিলোঁ হয়তো তই কোৱা কথাখিনিয়ে সঁচা নিজৰ জেদ অভিমানত মই হয়তো অন্ধ হৈ আছিলোঁ তই মোৰ চকু খুলি দিলি দেউতাক মই অস্ত্ৰৰে আঘাত কৰা নাই কিন্তু মনত যি আঘাত দিলোঁ সেয়া অস্ত্ৰৰ আঘাততকৈও বহুত ওপৰত
দেউতাই মোক কিমানবাৰ কৈছিলে সেইখন ঘৰলৈ উভতি যা, কিন্তু মই নগলো। আজি মোৰ এই অৱস্থাটোৰ কথা দেউতাই আগতেই জানিছিল। এটা সময়ত যে অকলশৰীয়া হ'ম এই কথা দেউতাই আগতেই গম পাইছিল। হয়ো দেচোন, ইমান ব্যস্ত সময় কোনে কাৰ খবৰ ৰাখে? নহয় বা, মই তোক তেনেকৈ ক'ব নালাগিছিল। সেয়া মোৰ দুখ হৈছে, মোক বেয়া নাপাবি প্লিজ। মোৰ দুখ নহয় কংকনা, ইমান দিনে দুখ মই কৰি আছিলো। তই মোক তোৰ কথাৰ চুকেৰে মোক সোঁৱৰাই দিলি। আচলতে মই তোক ধন্যবাদহে দিব লাগে, তই ঠিকেই কৈছিলি। দেউতাৰ মৃত্যু বাবে দায়ী মই। কথা সেইটো নহয় বা, মই তোক বহুত নক'বলগীয়া কথা কৈছোঁ। তই মোক দুটাবোৰ লগাই দে। মই তোৰ অন্তৰত আঘাত দিছোঁ। তোৰ যি ইচ্ছা মোক তেনেকৈ শাস্তি দে, তেতিয়াহে মই শান্তি পাম। কিন্তু এনেকৈ কৈ নাথাকিবি। কেতিয়াবা আৱেগৰে লোৱা সিদ্ধান্তয়ো সঠিক পথ দেখুৱাই বৃষ্টি। তহঁতৰ সকলোৰে নিজৰ নিজৰ একোখন ঘৰ হওক, ভিনদেউৱে সেয়াই বিচাৰিছিল। তহঁতৰ সুখেই ভিনদেউৰ সুখ আছিল। সুবাসনা যেতিয়া ঘৰলৈ উভতি আহিছিলে, ভিনদেউৱে মনত কিমান দুখ পাইছিল সেয়া ভিনদেউৰ বাহিৰে আমি কোনেও বুজি পোৱা নাছিলোঁ। দুখ পোৱাটোও স্বাভাৱিক, কাৰণ ছোৱালী এজনী বৰ আশাৰে বিয়া দি আন এখন ঘৰলৈ উলিয়াই দিয়ে। যেতিয়া ছোৱালীজনী ঘূৰি আহে তেতিয়া ছোৱালীজনীৰ লগতে মাক দেউতাকেও বৰ কষ্ট পায়। ভিনদেউ মনত সেই কষ্ট লৈয়ে গুচি গ'ল। মই কি ভাবোঁ জাননে? সুবাসনা যদি সেইখন ঘৰলৈ আকৌ উভতি যায়, তেতিয়া কিজানি ভিনদেউৰ আত্মাই শান্তি পাব। তুমি এনেকৈ কৈছা মাহী? লাহে লাহে মই বহু কথাই চিন্তা কৰিছোঁ, বহু কথাই মই বুজি পোৱা হৈছোঁ। আমি কি বিচাৰোঁ কচোন? সুখ নহয় জানো? সুবাসনাৰ সুখ এইখন ঘৰত নাই, সেইখন ঘৰতহে আছে। তাই যদি সেইখন ঘৰলৈ যাবলৈ বিচাৰিছে, তেতিয়াহ'লে আমি যাবলৈ দিব লাগে। ইয়াতে সঠিক সিদ্ধান্ত লৈছে।